নমস্কাৰ। আজি 10 জুলাই বৃহস্পতিবাৰ। আমি বৃহস্পতিবাৰ 10 জুলাইত আমি 90 বছৰ পিছত গুৰু পূৰ্ণিমা পাইছোঁ। এই গুৰু পূৰ্ণিমাৰ দিনাখন আমি গাঁৱৰ বৃদ্ধা আইতা খুৰা খুৰীহঁতক আমি সেৱা জনাম, আশীৰ্বাদ ল'ম। কাৰণটো হৈছে আমাৰ নিজৰ মা দেউতা নাই, বহুদিনৰ ঢুকুৱাৰ। তে আমাৰ ল'ৰা ছোৱালীখিনি আছে, সিহঁতক শিকোৱাৰ কাৰণে মা দেউতা নথকা যি কষ্ট আমাৰ এতিয়া অনুভৱ কৰোঁ আমি, যে নিজৰ মা দেউতা নথকাৰ কাৰণে আমি গাঁৱৰ খুৰা খুৰী ককা আইতাহঁতক আমি সেৱা জনাবলৈ আহিছোঁ। মই অকলে নহয়, মোৰ মিছেছৰ লগত আছে, সেৱা জনাই আছোঁ, আশীৰ্বাদ লৈ আছোঁ। আৰু সকলো ৰাইজক দেখুৱাৰ কাৰণে, ল'ৰা ছোৱালীখিনিক শিকোৱাৰ কাৰণে আমি এটা ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টো চাই আপুনি ক'ব বেয়া লাগিল নে ভাল লাগিল। আৰু মোৰ মিছেছে মোৰ খুৰীক সেৱা জনাব, আপুনি চাই থাকক। ইয়ে মোৰ মিছেছ, গুৰুজনাৰ সেৱা ওচৰত সেৱা জনালোঁ। আৰু এটা খুৰী আছে, 90 বছৰ পিছত আমি গুৰু পূৰ্ণিমা পাইছোঁ। আমাৰ ল'ৰা ছোৱালীয়ে নাজানিব গুৰু পূৰ্ণিমা বা কি, আমিও নাজানো, আমি ক'ত জানো। আমি আজিয়ে শুনিছোঁ নতুন, যে আমি 90 বছৰ পিছত আমি গুৰু পূৰ্ণিমা আছোঁ। সেইটো নিজৰ মা দেউতা নথকাৰ কষ্ট। গাঁৱৰ খুৰা খুৰী আইতা সকলক আমি সেৱা জনাওঁ, আশীৰ্বাদ লওঁ। আৰু এটা খুৰীৰ ঘৰত আহিলোঁ, খুৰা খুৰী আছে, সিহঁতক সেৱা জনাম আৰু আশীৰ্বাদ ল'ম। আৰু ভিডিঅ'টো চাই থাকিব সকলে। আমাৰ খুৰীয়ে ক'তবা যাব ওলাইছে সাজি কাজি। আজি গুৰু পূৰ্ণিমাৰ দিনাখন নাৰায়ণ পূজা আছে, তাতে যাম, নাৰায়ণ পূজা চাব যাব। আৰু সেৱা কৰিম, আশীৰ্বাদ ল'ম। আৰু আমাৰ খুৰীয়ে আশীৰ্বাদ দিছে আমাৰ মিছেছক। খুৰাই নাই, টোপনি মাৰি গৈছে। মাতিলে আৰু বেমাৰ, মাতিলে অসুবিধা। উঠিছে 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 উঠিছে, ঠেং দুখন নামাই দিবা ক। ৰত্না কাকা, আজি গুৰু পূৰ্ণিমা, কাকা কাকিক মা দেউতাক ভক্তি কৰিব লাগে। 90 বছর পাছত আমরা আজি গুরু পূর্ণিমা পাইছি। এই জন্য আমরা গাঁয়ের কাকা আইতা খুৰা খুৰী সকলক আমি সেৱা জনাব গৈছোঁ। আৰু ল'ৰা ছোৱালীখনে শিকাব লাগে এইখিনি বস্তু। আমাৰ ককা আইতাক মা দেউতাক কেনেকৈ সেৱা জনাব লাগে। আজিৰ দিনত বহুত মৰম লগা দিন, বহুত আশাৰ দিন। আমি 90 বছৰ পিছত আমি গুৰু পূৰ্ণিমা পালোঁ, আৰু সেইকাৰণে এটা ভিডিঅ' বনালোঁ সকলক দেখুৱাৰ কাৰণে। আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি সকলোকে দেখুৱাৰ চেষ্টা কৰিব। আৰু আমাৰ ওচৰতে আমাৰ ঘৰৰে নিজা এটা দেউল মন্দিৰ আছে, তাতে আমি সেৱা জনাম, আমি দুয়ে একেলগে।